নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ' লৈ আহিছো। আজি মই কি কৰি আছো গম পাই না? আজি কৰি আছো খিৰিকীৰ ফ্ৰেম বিলাকত প্ৰাইমাৰ অলমোষ্ট হৈয়ে গেল, কেইখনমান বাকী আছে। উইথ খিৰিকীৰ এইবিলাক হৈছে গ্ৰিল বিলাকতো প্ৰাইমাৰ কৰা কমপ্লিট হৈ গ'ল। আজিৰ ভিডিঅ'টো বনোৱাৰ কাৰণ কি জানে না? দুটা ৰুম উইথ টেংকিৰ ওপৰত লেট্ৰিন বাথৰুম, এখন ছাদ। তো কিমানখিনি টকা গ'ল বৰ্তমানলৈকে আৰু কিমানখিনি কাম আগবাঢ়িল, তো আজি এই ভিডিঅ'টোত গম পাব। লাষ্টলৈকে চাই থাকিব। তো বলক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰো। ৰাইজসকল, এতিয়া মই প্ৰাইমাৰ মাৰিম, কেইখনমান বাকী আছিল। তো এতিয়া আৰু এই চাৰিখন নাকি আছে, চাৰিখনে আছে। তো এই চাৰিখন মই প্ৰাইমাৰ মাৰিম। ঘৰ বান্ধাটো সহজ নহয়। আমাৰ নিচিনা মধ্যবিত্তৰ মানুহে ঘৰ বান্ধাটো সহজ নহয়, বহুত টাকাৰ কাৰবাৰ। আগৰবাৰ 4টা ৰুম বনাইছিলো, 2015 চনত 4টা ৰুম বনাইছো 5.5 লাখত। খিৰিকীৰ ফ্ৰেম চেম, দৰ্জা চৰ্জা, গ্ৰিল চিল লগাই দিছিল। এইবাৰ দুটা ৰুম লগতে লেট্ৰিন বাথৰুম বনাইছো। তো যেন কিমান টকা গ'ল হিচাপ নাই। তো আপোনালোকক কম কিমান মান টকা গ'ল। এতিয়া মই এই ফ্ৰেম বিলাকত প্ৰাইমাৰটো মাৰা হৈ লওক, তাৰপিছত গোটেইখিনি কথা কৈ আছো, ক'ত কিমান টকা গ'ল আৰু ৰুমৰ চাইজ গিলাও কৈ আছো। কমপ্লিট প্ৰাইমাৰ মাৰা হৈ গ'ল আৰু প্ৰাইমাৰ মাৰা বহুত ধুনীয়া লগাইছে। এতিয়া আপোনালোকক মই ৰুমৰ চাইজ বিলাক দেখুৱাই আছো। এইটো হৈছে 15x16 ৰুম, টোটেল দুটা ৰুম বনাইছো। এতিয়া নেক্সট ৰুমটো দেখুৱাই আছো। এইটো হৈছে কিটচেন ৰুম আৰু এইটো হৈছে ডাইনিং ৰুম। এইটো 15x16 ৰুম আৰু কিটচেন ৰুমটো আমাৰ হৈছে একদম পুৰা ষ্ট'ৰ ৰুম মান হৈছে, কাৰণ ৰাস্তা ঘাট বেয়া না। তো সেইকাৰণে মাল চাল আনিব পৰা নাই, তেনেকৈ কামটো স্থগিত ৰখা হৈছে। আৰু কিটচেনৰ এইটো ডিজাইন হোটেল চিষ্টেমৰ, ইয়াতে ভাত বনাব লাগিব। ভাত বনাই উঠি ইয়াতে ডাইৰেক্ট ভাত বনাই দিব, ভাতৰ কাহিলে এনেকৈ সোমাই দিব লাগিব। নেক্সট যিজনে থাকে তাত ডাইনিং টেবুলত দি দিব। এতিয়া হওক, এইটো হৈছে কৰিডৰ। আমাৰ কৰিডৰ এনেকৈ আহি ডাইৰেক্ট এইটো সোমাই যাব লাগিব। এইটো কৰিডৰ বনাই দিছে, যিহেতু ইয়াত থাকিব ৱাশ্বিং মেচিন আৰু ইয়াতে ইনভাৰ্টাৰ থাকিব। আৰু এইটো হৈছে গা ধোৱা, আৰু সিহঁতে এইখন হৈছে খিৰিকী চিৰিকি লগোৱা নাই, যিহেতু ৰাস্তা ঘাট বেয়া, একো মাল চাল আনিব পৰা নাই না। তো ইয়াৰে চাইজটো হৈছে 5 ফুট আছে। ইয়াত যিহেতু অনলি পেচাব কৰিব, তো পেচাব কৰাৰ কাৰণে ইয়াৰে ৰুমৰ চাইজটো সৰু কৰি দিয়া হৈছে। দুটা হৈছে লেট্ৰিন, এইটো এটা আৰু এইটো এটা। এইটো ইংলিছ আৰু এইটো ইণ্ডিয়ান। এতিয়া আপোনালোক মই ছাদখন দেখুৱাইছো, আহক মোৰ লগে লগে আহি থাকক। এইখন হৈছে ছাদ আৰু টোটেল দুখন ছাদ বনাইছে। এইখন সৰু ছাদ, তাৰে ওপৰত পানীৰ টেংকি থাকিব। আৰু ইয়াৰে দীঘলটো হৈছে 18 ফুট 3 ইঞ্চি না 2 ইঞ্চি আছে, আৰু এইটো 11 ফুট 7 ইঞ্চি মান আছে। টোটেল এই দুখন ছাদ বনাইছে। এতিয়া কিমান টকা গ'ল এতিয়া আপোনালোকক মই কৈ আছো, আহক। সকল, আপোনালোকক মই ৰুমৰ চাইজ বিলাক দেখুৱাই দিলো। উইথ টেংকিৰ ওপৰত ছাদ যেন দুখন বনাইছো, সেই দুখনত দেখুৱাই দিলো। লগতে লেট্ৰিন বাথৰুম বিলাকো আপোনালোকক দেখুৱাই দিলো। তো ঘৰ বান্ধাটো সহজ নহয় আমাৰ নিচিনা মধ্যবিত্ত মানুহবিলাকৰ, কাৰণ 2015 চনত মই 4টা ৰুম বনাইছিলো। 4টা ৰুম বনাওঁতে 5.5 লাখ টকা গৈছিল। তাতে আৰু মই বাহিৰটো প্লাষ্টাৰ কৰাই নাছিলো, উইথ ফ্ল'ৰত টাইলছ লগোৱাই নাই। তো 4টা ৰুম বনাওঁতে গৈছিল 5.5 লাখ টকা। আৰু বৰ্তমান এতিয়া দুটা ৰুম, দুখন ছাদ আৰু টেংকিটো বনাইছো, তাত গৈছে বৰ্তমানলৈকে 6 লাখ। 6 লাখৰ ক্ৰছে হৈছে। আৰু মিস্ত্ৰী কিমান টকা নিছে গম পাই না? মিস্ত্ৰী নিছি 1,70,260 টকা। আৰু কিমান ইমান দেখা পাইছে না? মই একো বস্তু এইফালে নিদিওঁ, যি মাল আনো তাৰিখ বাই তাৰিখ ইয়াত লেখাই থাকে, A to Z লেখা থাকে। এইবিলাক চব আছে, ইমান দেখা পাইছে না? ইমানেই। আৰু মই তাৰমানে সৰু গাজাল এটাও আনিলেও মই ইয়াত লিখি থৈ দিওঁ, বা তাত দোকানতে লিখি ৰিচিপ্ট লৈ আহো। আপোনালোকে যদি 4টা ৰুমৰ ঘৰ বনায়, তেতিয়াহ'লে আপোনালোকে হাতত কমচে কম 10 লাখ টকা হাতত লৈহে আপোনালোকে ঘৰ বনোৱা ষ্টাৰ্ট কৰি দিব। তেতিয়াহে আপোনাৰ ঘৰটো কমপ্লিট হোৱাৰ চান্স থাকিব। বৰ্তমান 6 লাখ ক্ৰছ হৈয়ে গ'ল, আমাৰ এতিয়ালৈকে একোৱেই হোৱা নাই। তো মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা ক'লো আপোনালোকক। তো গাইজ, ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। এতিয়াকে টাটা বাই বাই।